চেপ্টাৰ 8 ক্লাছ 7 ধাতু আৰু অধাতুৰ ধাৰণা আমি ধাতু আৰু অধাতুৰ ধাৰণাৰ বিষয়ে আমি কেনেকৈ অতি সহজেৰে শিকো চাওঁ আহা অনুশীলনী কুৱেশ্যন নম্বৰ 1 উদ্ধ উত্তৰটো গোলটো সম্পূৰ্ণকৈ পূৰ কৰা আমি এইটো গোল চিনটো সম্পূৰ্ণকৈ পূৰ কৰিব লাগিব তাৰপিছত কুৱেশ্যন নম্বৰ 1 তলৰ কোনটো লোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কোনটো হ'ব লোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বিটো উদ্ধ হ'ব অনু উজ্জ্বল হ'ব আমি বি হৈছে এবিধ ধাতু হ'ব ধাতু সমূহৰ সাধাৰণতে উজ্জ্বল চকচকীয়া অহনীয় হাতুৰিৰে পিটি পাতল পাত কৰিব পৰা আৰু নমনীয় টানি তাৰৰ বনাব পৰা গুণ সম্পদ হয় যেহেতু লো হৈছে উজ্জ্বল প্ৰকৃতি গতিকে ইয়াৰ ক্ষেত্ৰত অনু উজ্জ্বল হ'ব উজ্জ্বল নহয় গুণটোৱে প্ৰযোজ্য নহয় এইটো বিটো উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 2 তলৰ কোনটো ধাতুৰ পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে ইয়াৰ কোনটো উত্তৰ হ'ব সিটো উত্তৰ হ'ব সোডিয়াম অতি অক্ৰিয় ধাতু ই পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ আৰু প্ৰচুৰ তাপ উৎপন্ন কৰে যাৰ বাবে জুই লাগে তাৰপিছত কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো ধাতু হস্তক আৰু ইয়াৰ পাত সহজে ভাঁজ কৰি যিকোনো আকৃতি দিব পাৰি বাবে সাধাৰণতে কাইদ পেকেজিং সামগ্ৰী তৈয়াৰ কৰাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব এলুমিনিয়াম এবিধ নমনীয় ধাতু ইয়াক অতি পাতল চাদৰলৈ পৰিণত কৰিব পাৰি আৰু ই বিভক্ত নহয় তাৰপিছত কুৱেশ্যন নম্বৰ 4 সালফাৰ জ্বলালে উৎপন্ন হোৱা অবিষ্ট কিনি পানী দ্ৰৱীভূত কৰিলে তলৰ কোনটো গঠন হয় এইটো ফৰৰ কোনটো উত্তৰ হ'ব ফৰৰ বিটো উত্তৰ হ'ব সালফাৰিক এচিড হ'ব সালফাৰ বায়ু অক্সিজেন জ্বলি সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন কৰে এই গেছ পানী দ্ৰৱীভূত হলে সালফাৰিক এচিড পোৱা যায় তাৰপিছত কুৱেশ্যন নম্বৰ 5 ব্ৰঞ্জ হল হেবিট ইয়াৰ কোনটো উত্তৰ হ'ব ডিটো উত্তৰ হ'ব টিন আৰু তাম হ'ব ব্ৰঞ্জ এবিধ কি হ'ব অংকৰ ধাতু যি তাম আৰু টিন মিলাই প্ৰস্তুত কৰা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 2 কালিতাই পূৰ কৰা সালফাৰত ব্যৱহাৰ কৰা মলত এন্টিসেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতু হল ইয়াৰ কি হ'ব আয়োডিন হ'ব এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 2 কা ধাতুত থকা অধাতু দুটা হল ইয়াত কি হ'ব তাম ইয়াত কি হ'ব টিন হ'ব ইয়াত টিন হয় তাম আৰু টিন হয় তামটোকে আমি কপাৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 3 ইয়াত পাৰা হ'ব পাৰা ধাতুৰ সাধাৰণতে উষ্ণতা তৰল পাৰাটোক আমি মাৰ্কাৰী বুলি কোৱা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 4 তাপ আৰু বিদ্যুৎ অপৰিবাহী অধাতু হৈছে ইয়াত কি হ'ব গ্ৰেফাইট হ'ব টিন তৈয়াৰ কৰা ব্যৱহাৰ কৰা ধাতু উপযোগী ধৰ্মটো হল ইয়াত কি হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 তলৰ উক্তিবোৰৰ উদ্ধনে অশুদ্ধ কাৰণ ব্যাখ্যা কৰা কুৱেশ্যন নম্বৰ 1 এলুমিনিয়াম আৰু তাম হল বাচন বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা অধাতু হ'ব এইটো কি হ'ব অশুদ্ধ হ'ব এইটো অশুদ্ধ হয় কাৰণ এলুমিনিয়াম আৰু তাম অধাতু নহয় ইহঁত হল অতীয় নমনীয় আৰু গাত অহনশীল ধাতু হ'ব এইটো গাত অহনশীল ধাতু হয় তাৰপিছত কুৱেশ্যন নম্বৰ 2 ধাতুৱে অক্সিজেনৰ সৈতে লগ লাগি অক্সাইড গঠন কৰে যাৰ দ্ৰৱ নীলা লিটমাছ কাগজ ৰঙা কৰে এইটো কি হ'ব অশুদ্ধ হ'ব এইটো অশুদ্ধ হয় কাৰণ ধাতৱীয় অক্সাইডবোৰৰ ক্ষাৰকীয় প্ৰকৃতি গতিকে ইয়াৰ দ্ৰৱ ৰঙা লিটমাছ কাগজে নীলা লিটমাছ ৰঙা কৰে অধাতৱীয় অক্সাইডহে নীলা লিটমাছ ৰঙা কৰে তাৰপিছত কুৱেশ্যন নম্বৰ 3 অক্সিজেনৰ শ্বাস প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য অধাতু ইয়াত কি হ'ব উদ্ধ হ'ব এইটো উদ্ধ হয় অক্সিজেন এবিধ গেছীয় অধাতু আৰু সকলো জীৱকে জীয়াই থাকিবলৈ আৰু কোষীয় শ্বসন প্ৰক্ৰিয়াৰ বাবে অক্সিজেন প্ৰয়োজন হয় তাৰপিছত কুৱেশ্যন নম্বৰ 4 তাম পাত্ৰ পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এইবোৰ বিদ্যুৎ অপৰিবাহী এইটো কি হ'ব অশুদ্ধ হ'ব এইটো অশুদ্ধ হয় কাৰণ যদি তাম বিদ্যুৎ অপৰিবাহী কিন্তু পানী উতলাবলৈ ব্যৱহাৰ কৰা প্ৰধান কাৰণটোৱে হ'ল তাপৰ অতি উত্তম অপৰিবাহী বিদ্যুৎ পৰিবাহী হোৱাৰ বাবে নহয় তাৰপিছত কুৱেশ্যন নম্বৰ 5 স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাহ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতু নমনীয় এইটো কি হ'ব
পাইপটো অশুদ্ধ হ'ব পাইপটো অশুদ্ধ হয় কাৰণ স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাঠ ব্যৱহাৰ কৰা কাৰণ ই হ'ল নাট ধৰ্মীয় আৰু ধ্বনিযুক্ত অৰ্থাৎ ইয়াক অঘাত কৰিলে এটা গভীৰ আৰু দীৰ্ঘস্থায়ী শব্দ সৃষ্টি হয় নমনীয় গুণৰ বাবে নহয় এইটো নমনীয় গুণৰ বাবে নহয় কুৱেশ্যন নম্বৰ 4 কাঠ পেন্সিল টকা কলা অংশটোক এক ধাতু যিয়ে বিদ্যুৎ পৰিবহন কৰে এইটো কি হ'ব অশুদ্ধ হয় এইটো অশুদ্ধ হ'ব কাৰণ পেন্সিলৰ পৰা অংশটো গ্ৰেফাইটৰ দ্বাৰা তৈয়াৰ কৰা হয় গ্ৰেফাইট কাৰ্বন এটা ৰূপ যিয়ে এবিধ অধাতু হয় ধাতু নহয় অভক্ষা ব্যক্তিক্ৰম হিচাপে এই অধাতুৱে বিদ্যুৎ পৰিবহন কৰিব পাৰে কুৱেশ্যন নম্বৰ 4 স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা গাঁত অসহনশীল এইটো কি হ'ব সিটো শুদ্ধ হ'ব আতুৰিৰে কোবালে পাত সৃষ্টি হয় নমনীয়টো কি হ'ব নমনীয়টো তাৰ প্ৰস্তুত কৰিব পাৰি অক্সিজেনটো কি হ'ব অক্সিজেনটো সকলো জীৱই এইটো সকলো জীৱই উশাহ গ্ৰহণ কৰে তামটো কি হ'ব তামটো বৈদ্যুতিক তাৰ প্ৰস্তুত কৰা হয় সালফাৰটো কি হ'ব সালফাৰটো সভাজ প্ৰস্তুত কৰা হয় তাৰপিছত হীৰাটো কি হ'ব হীৰাটো এইটো আটাইতকৈ কঠিন অধাতু হ'ব 7 টো সোণাদিটো কি হ'ব সোণাদি মানে ঊণ হ'ব এইটো উনালি আছিলে চাগে সোণাদি বুলি কৈছে অলংকাৰৰ এইটো অলংকাৰৰ প্ৰস্তুত ব্যৱহাৰ হয় এইটো উনালি আছিলে উনালি মানে সোণ হ'ব এইটো ভুল হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ লুটো কি হ'ব লুটো ৰেল চিৰি নিৰ্মাণত ব্যৱহাৰ কৰা হয় ক্লৰিনটো কি হ'ব ক্লৰিনটো পানীত বিশুদ্ধকৰণৰ বাবে প্লেটিনামটো কি হ'ব প্লেটিনামটো ইয়াৰ কোনটো আছে প্লেটিনামটো এইটো হ'ব ঘণ্টাৰ ৰিং শব্দ হয় এইটো ঘণ্টাৰ ৰিং শব্দ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 5 স্তম্ভ 1ত থকা ধাতু আৰু অধাতু ব্যৱহাৰৰ স্তম্ভটো কেলিমেলিকৈ থকা ধাতুৰ নামৰ লগত মিলোৱা এইটো স্তম্ভটোৰ লগত মিলাব লাগিব বৈদ্যুতিক তাৰত ব্যৱহাৰ কৰা হয় এইটো বৈদ্যুতিক তাৰত কি ব্যৱহাৰ কৰা হয় সিটো শুদ্ধ হ'ব মথা হ'ব এইটো কি তাম আছিলে চাগে তাম তাৰপিছত আটাইতকৈ গাত অসহনশীল আৰু নমনীয়টো কি হ'ব সোণ হ'ব এইটো সোণ হয় এইটো কি হ'ব সোণ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 জীৱই জীয়াই অবিহনে বাচি থাকিব নোৱাৰে কি বাচি থাকিব নোৱাৰে অক্সিজেন হ'ব ইয়াৰ কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব ইয়াত কি হ'ব অক্সিজেন হয় এইটো অক্সিজেন হ'ব তাৰপিছত 4 টো ই টকা সাৰ মাটি দিলে উদ্ভিদ লফলকৈ বাঢ়ে ইয়াত কি হ'ব লফলকৈ বাঢ়িলে কি বাঢ়িব এইটো হ'ব ডিটো শুদ্ধ হ'ব পৰৰ লগত ডিটো হ'ব নাইট্ৰজেন হয় এইটো কি হ'ব নাইট্ৰজেন দিলে লফলকৈ বাঢ়িব কুৱেশ্যন নম্বৰ 4 পানী বিশুদ্ধকৰণত ব্যৱহাৰ কৰা হয় এইটো হ'ব ডিটো শুদ্ধ হ'ব ক্লৰিন হ'ব এইটো হ'ব ক্লৰিন হয় এইটোৱে হ'ব এনসাৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 6 তলৰ সাৰণীকৰণৰ সম্পূৰ্ণ কৰা এইটো সম্পূৰ্ণ কৰিব লাগিব 6 টো ইয়াত কি হ'ব বায়ু তাপ ইয়াত কি হ'ব মেগনেছিয়াম হ'ব এইটো ইয়াত মেগনেছিয়াম হ'ব কাৰণ মেগনেছিয়ামে বায়ু অক্সিজেন আৰু তাপৰ উপস্থিত পৰিলে মেগনেছিয়াম অক্সাইড বগা ছাই উৎপন্ন হয় তাৰপিছত এইটো কি হ'ব মেগনেছিয়াম অক্সাইড হ'ব মেগনেছিয়াম পৰিলে পোৱা ছাইখিনি হৈছে মেগনেছিয়াম অক্সাইড ইয়াক পানীৰ লগত মিহলি মেগনেছিয়াম হাইড্ৰক্সাইড এটা কাৰকীয় দ্ৰব্য তৈয়াৰ কৰা হয় তাৰপিছত নীলা লিটমাছ কাগজটো পৰিৱৰ্তনটো কি হ'ব ইয়াত কোনো পৰিৱৰ্তন নহয় যেহেতু মেগনেছিয়াম হাইড্ৰক্সাইড এটা কাৰকীয় ই ৰঙা লিটমাছ কাগজ নীলা কৰে যিটো খাৰে নীলা লিটমাছ কাগজৰ ৰং কোনো পৰিৱৰ্তন নকৰে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 6ৰ প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 7 তলৰ অৰ্ধকেইটা বাক্য দিয়া কুৱেশ্যন নম্বৰ 7ৰ টান তার লো গজাল জিংক আৰু এলুমিনিয়াম তার আদি সামগ্ৰীবোৰক কোবালে চেপেটা হয় আন সামগ্ৰীবোৰ কোবালে টুকুৰা হয় ধাতুটো কোবাই পাত প্ৰস্তুত কৰিব পৰা ধৰ্মটোকে গাত অসহনীয়তা বোলে যেনে সোণ আৰু ৰূপ গাত অসহনীয়তা আটাইতকৈ বেছি হয়
কুৱেশ্যন নম্বৰ 2 ক্ষয়ভৱন কুৱেশ্যন নম্বৰ 2 ক্ষয়ভৱন পৰিৱেশত থকা বায়ু জলীয় ভাপ অম্ল এচিড আদিৰ সৈতে বিক্ৰিয়া ধৰি ধাতু এটা লাহে লাহে নষ্ট হৈ যোৱা প্ৰক্ৰিয়াটোকে ক্ষয়ভৱন বোলে যেনে লোহাত মামৰে ধৰা বা তামৰ বাচন সেউজীয়া চামনি পৰা হয় 3 ডষ্টপ লেপন 3 উত্তৰটো লোহা বা টিকাৰ সামগ্ৰীসমূহৰ মামৰে ধৰা পৰা ৰক্ষা কৰিবলৈ তাৰ ওপৰত জিংক বা ডষ্টপ এটা ফাটল প্ৰফেল দিয়াৰ কাৰ্যকে ডষ্টপ লেপন বোলে কুৱেশ্যন নম্বৰ 8 ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য লিখা এইটো হ'ব ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য হ'ল ধাতু অধাতু সাধাৰণতে উষ্ণতা কঠিন পাৰা বাহিৰত থাকিব কঠিন জলীয় বা গেছীয় যিকোনো অৱস্থাত থাকিব পাৰে 2 ধাতুসমূহৰ নিজস্ব উজ্জ্বলতা থাকে 2 অধাতুসমূহৰ সাধাৰণতে অনুজ্জ্বল আয়ডিনৰ বাহিৰ হয় 3 অধাতুসমূহত গাত অহনশীল আৰু নমনীয় হয় 3 অধাতুসমূহৰ গাত অহনশীল নহয় ইহঁতে বস্মীয় হয় কুৱেশ্যন নম্বৰ 9 দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা 10 11 12 13 লৈকে আমি কৰিব লাগিব কেনেকৈ কৰিম চাওঁ হা এইটো হ'ব কুৱেশ্যন নম্বৰ 9 দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা অক্সিজেন ই জীৱৰ শ্বাসন ক্ৰিয়াৰ বাবে অপৰিহাৰ্য নাইট্ৰজেনটো উদ্ভিদৰ বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় ক্লৰিনটো পানীত বিশুদ্ধকৰণ বা বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় আয়োডিনটো এন্টিছেপ্টিক হিচাপে কটা চিঙা অংশ লগাবলৈ ব্যৱহাৰ কৰা হয় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 9 ৰ প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 10 তোমাকে 3টা লোহাৰ গজাল দিয়া হৈছে প্ৰতিটোকে পৃথককৈ তেল পানী আৰু সেমেকা মাটিৰ ৰখা হৈছে কোনটো লোহাৰ গজালত মামৰে নধৰি আৰু কিয় উত্তৰটো তেলত ডুবাই ৰখা লোহাৰ গজালটোৱে মামৰে নধৰিব কাৰণ লোহাত মামৰে ধৰিবলৈ অক্সিজেন আৰু জলীয় ভাপ এই দুইটাৰে প্ৰয়োজন গজালটো তেলত ডুবাই ৰাখিলে ই বায়ু আৰু পানী সংস্পৰ্শলৈ আহিব নোৱাৰে তেলৰ স্তৰ লোহাক বায়ুমণ্ডলৰ অক্সিজেন আৰু জলীয় ভাপৰ পৰা সম্পূৰ্ণ পৃথক কৰি ৰাখে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 10 ৰ প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 11 বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয় কি ধৰ্মৰ বাবে ধাতুবোৰ এই কাৰ্যৰ বাবে উপযুক্ত ধাতুৰ তলত উল্লেখ কৰা দুটা ধৰ্মৰ বাবে বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰা হয় 1 বিদ্যুৎ অপৰিবাহী ধাতুৰ মাজেৰে অতি সহজে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে 2 নমনীয় ধাতু নমনীয়তা ধাতু টানি দীঘল তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰি এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 11 ৰ প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 12 সোণৰ কি গুণে ইয়াক মূল্যৱান কৰি তোলে 1 উত্তৰ উজ্জ্বলতা সোণ এক আকৰ্ষণীয় হালধীয়া উজ্জ্বলতা আছে যিয়ে সহজে অম্ল নহয় ৰাসায়নিক নিষ্ক্ৰিয়তা সোণে বায়ু পানী বা অম্লৰ সৈতে সহজে বিক্ৰিয়া নকৰে ফলত ই বহু বছৰলৈ নষ্ট নোহোৱাকৈ থাকে উচ্চ নমনীয়তা বা গাত অহনশীলতা ইয়াক সহজে অতি সূক্ষ্ম গহনা বা পাতল চাদৰলৈ ৰূপান্তৰ কৰিব পাৰি দ্ৰৱপুষ্পতা প্ৰাকৃতিক সোণ সহজলভ্য নহয় যাৰ বাবে ইয়াৰ অৰ্থনৈতিককৈ মূল্য বহুত বেছি হয় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 12 ৰ প্ৰশ্ন উত্তৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 13 মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এইটো হ'ব কি উৎপন্ন হোৱা পদাৰ্থবিধৰ প্ৰাকৃতিক কেনেদৰে ই অম্লিক ক্ষাৰকীয় নে প্ৰশমন উত্তৰ মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে বগা ৰঙৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হয় এইটো হ'ব মেগনেছিয়াম উৎপন্ন হয় তাৰপিছত উৎপন্ন হোৱা পদাৰ্থবিধ হৈছে ক্ষাৰকীয় হ'ব কাৰণ মেগনেছিয়ামে অক্সাইডৰ পানী দ্ৰৱীভূত কৰিলে মেগনেছিয়াম হাইড্ৰক্সাইড নামৰ ক্ষাৰকীয় উৎপন্ন কৰে যিয়ে ৰঙা লিটমাছ নীলা কৰে এইটোৱে হ'ব ধাতু আৰু অধাতুৰ প্ৰশ্ন উত্তৰটো